হেল্ল' ফ্ৰেণ্ডছ, মই আছোঁহি এতিয়া দিল্লীৰ মেইন ITI বুলিয়ে ক'ব পাৰি। পুছা ITI কেইবাখনো আছে, কিন্তু এইখন পুছা ITIখনে মেইন বুলি ক'ব পাৰি। ইয়াত মই ভিতৰত কি কিনো আছে দেখাম ৰ'ব আপোনালোকক। আমাৰ মানে প্ৰেক্টিকেলটো ইয়াতে হৈ আছিলে। ইয়াত মেচিন যোনবিলাক চব আছে, ৰ'ব দেখাম কি কিনো চাব। এইটো চাওক, ড্ৰিলিং মেচিন, ড্ৰিল। ইয়াত কিবা কিবি ফুটা চুটা কৰিব লগা হ'লে ইয়াত কৰিব লগা হয়। আৰু এইবিলাক আছে গোটেই মেচিনে, মানে এইবিলাক গোটেইবিলাক লেব মেচিনে হয়। এটা চাওক, গোটেই লেব মেচিন। এইটো টাৰ্ণাৰ হয়, একচুৱেলি এইটো টাৰ্ণাৰ দেখিছে নহয়। এইটো মেচিনিষ্ট হয়, এইটো টাৰ্ণাৰ, টাৰ্ণাৰ ৰঙটো চাওক। লেব মেচিনটো কেনেকুৱা ধৰণৰ হয়। এইবিলাক ভাইচ বুলি কয়, ভাইচ। এইটো বেঞ্চ ভাইচ বুলি কয়। কিবা এটা যদি কাম কৰিব লগা হয়, মানে এইটো খুলি মেলি ইয়াতে বস্তুটো লগাই মেলি ফাইল চাইল মাৰিব লগা হয়। আৰু এইটো দেখিছে এনেকৈ ফাঁক হৈ থাকে ইয়াত। এইবিলাক হয়তো বেয়া হ'লগৈ চাগে কিছুমান। এইটো চাওক, ক্ৰেন গাড়ীত যে থাকে তেনেকুৱাটো আছে। কিবা বস্তু গধুৰ বস্তু দাঙিব লগা হ'লে মানে তেনেকুৱা। আমাৰ প্ৰেক্টিকেল এক্সাম আছে, মানে এনেকুৱাটো দিছে মেটেৰিয়েলটো, আৰু এইটো ফাইলিং কৰি মেলি ইয়াত বেঞ্চ ভাইচ দিছে, জিম পূৰা লাগি আছে। ফাইলিং কৰি মেলি মানে কি বনাব লাগিব চাব, লাষ্টত দেখামগৈ কি বনাম। মানে এতিয়া চবে ফাইলিং কৰাত বিজি লাগি আছে পূৰা। চব ল'ৰাবোৰ লাগি আছে। এইটো প্ৰদীপ, এই ফাইলিং নকৰাকৈ ডাইৰেক্ট কাটিব বোলে। CNC লেব, CNC লেট এণ্ড মিলিং কিবা আছে, কিনো আছে চাওঁ ৰ'ব। আমাৰ তাততো CNC কিবা দেখা নাছিলোঁ, আমাৰ তাত নাইও এইবিলাক চব CNC লেথৰ মেচিন। এইটো লেথ মেচিন কি কি নাজানো, এইবিলাক চাওক কি কি আছে ইয়াত। গোটেই বৰ্ডখনতে মানে টিপি মেলিয়ে চলাব লাগে। এইফালে গোটেই সেইটো লেথ মেচিন এটা আছে CNC। এইফালে গোটেই কিবা কিবিবিলাক এইবিলাক কি কি দেখুওৱা আছে আৰু। তো ফাইনেলি কি হ'ল, আমাৰ জবটো দিছিলে, মানে মেটেৰিয়েলটো এনেকুৱা দিছিলে, কিন্তু কৰি মেলি কৰিব লাগে এনেকুৱা ক'ত থাকিলে। এনেকুৱাটো কাটিলোঁ এতিয়ালৈকে। এইটো 75/48/10 আৰু এইটো কাটি আছোঁ এতিয়া। আৰু আছে অলপ কৰি লওঁ। তো ফাইনেলি এটা জব কমপ্লিট হৈছে আৰু এইটো চাওক, এইটো প্ৰায় হৈছেগৈ। আৰু এটা বাকী আছে, এইটো কৰি আছোঁ। এইটো ঘৰ দেখিছে, এনেকুৱা ঘৰৰ পৰা কাটি মেলি এনেকুৱা বনাব লাগে। মানে এইটোকৈ দীঘল থাকে, কিন্তু এইটো কথা, এইটো মেটেল বুলি কয়। আৰু এইটো যিটো আছে, এইটো বনাই আছোঁ নহয়, এইটো জব বুলি কোৱা হয়। জব থিয়েটাৰত মানে জব বুলি কয় এইটো। এইখন কুৱেশ্যন পেপাৰ বাকী আছে, এইটো এতিয়ালৈকে কমপ্লিট নাই হোৱা, ফায়াৰিং কৰিব বাকী আছে। আৰু এইটো অলপ বাকী, অলপ মানে কি, এইটো বহুতখিনি বাকী আছে। তো এতিয়া বনাই লওঁ। তো আজি কমপ্লিট নহ'লগৈ। আজি মানে কি হ'ল, কাইলৈ আকৌ কৰিব লাগিব বোলে। সেইকেইটা মোৰকেইটা আছিলে, অকণমান আৰু বাকী থাকিলে। আৰু সেইখিনি চাওক, পুছা ITI ল'ৰা ছোৱালীবিলাক। পুছা ITI মানে অকল পুছা ITI নহয়, কিন্তু বেলেগৰো আছে। কিন্তু ইয়াত পুছা ITIত এক্সাম দিব আহিছে। আৰু এইটো পুছা ITI নেকি হয়তো। তো এক্সামটোতো কমপ্লিট নহ'লে আজি, চাহটোকে খাই লওঁ আৰু। প্ৰদীপ পূৰা এডভান্স চিকেন চাওমিন খাই মেলি পলালে। এইটো 1 নম্বৰ দালাল, মচৰ দালাল। কাষে অভাৰব্ৰিজ, আৰু অভাৰব্ৰিজৰ কাষে কাষে আমি। আৰু ইয়াত টাইম চাওক, টাইম হৈছে আপোনাৰ 5:38 মান হৈছে। ইয়াত চাওক, ইয়াত এতিয়ালৈকে ৰাতি হোৱা নাই, কিন্তু আমাৰ তাত কেতিয়াবাই ৰাতি হৈ গ'ল বোলে। নাইট ভিউ চাওক, নাইট ভিউ মানে ইভিনিং ভিউ, আৰু নাইট ভিউ নহয়।
বনাই মেলি কমপ্লিট হ'ল বুলি ক'ব পাৰি। এতিয়া চাওক এনেকুৱাটো বনাব দিছিলে মানে একেবাৰে পাৰফেক্ট নহ'ল, কিন্তু হ'লেও কাম চলি যাব আৰু যেন তেন। এতিয়া দিব লাগিব, এইকেইটা জমা দিব লাগে আৰু ভাইভা দি মেলি প্ৰেক্টিকেল এক্সাম খতম মানে। জিম হ'ল নাই? নহয় চাগে সেইফালে ৰাজীৱ হৈছে নাই? এনেকুৱাকেইটা বনাবৰ কাৰণে বহুত কষ্ট হয়, বহুত মানে কি আৰু বহুত। কালিৰ পৰা দিছে টাইমটো 8 ঘণ্টা টাইম দিছিলে, কিন্তু 8 ঘণ্টাটো কমপ্লিট নাই হোৱা। কালি আপোনাৰ 10টা 10:30 মানৰ পৰা লাগিছিল চাগে, 4টামান বজালৈকে, কিন্তু কালিতো কমপ্লিট নহ'লেই। আজি এতিয়া চাওক কমপ্লিট হ'লগৈ। এইফালে আকাশ লাগি আছে, দ্বীপ আৰু এইফালে প্ৰদীপ হিৰো। প্ৰদীপ দেখাই দে তোৰটো কেনেকুৱা হ'ল। মোৰ বহল হৈছে আকৌ জবটো। কিন্তু লাগি আছে পূৰা। চাওক ল'ৰাবিলাক গোটেই বনাই কমপ্লিট চবেই খতম। আজি প্ৰেক্টিকেল এক্সাম শেষ। তো এতিয়া হ'ব আমাৰ CBT মানে CBTত আমাৰ থিয়ৰী থাকে। যিবিলাকে নতুনকৈ পঢ়িম বুলি ভাবিছে সিহঁতৰ কাৰণে কৈ দিছোঁ। আমাৰ প্ৰেক্টিকেল হয়, প্ৰেক্টিকেলৰ ফাইনেল যিটো এক্সাম হয় আমাৰ ফিটাৰৰ 8 ঘণ্টা টাইম দিয়ে আৰু এটা জব বনাব দিব, মেল ফেমেল। প্ৰেক্টিকেলৰ টোটেল মাৰ্কছ থাকে 250। CBT এক্সাম থাকে, CBTত সোমাই থাকে থিয়ৰী আৰু থাকিব কেলকুলেশ্যন আৰু এমপ্লয়বিলিটি স্কিল, 3টা সোমাই থাকে। এইটো অট'মোবাইল ৱৰ্কশ্বপ হয়। ইয়াত ভিতৰত কি কি আছে ৰ'ব বাহিৰৰ পৰা অকণমান দেখাইছোঁ। গাড়ীবিলাক বনাবলৈ শিকাই চাগে, বহুত ডাঙৰ এটা ৱৰ্কশ্বপ হয় ইয়াত। সোচাইটিত এনেকুৱা এটা ট্ৰেড নাই যিটো ট্ৰেড নেকি নাই, চব ট্ৰেডেই পায় মানে ইয়াত। ভকেশ্যনেল আমাৰ তিনিচুকীয়াত চেনাইৰামত অকল শুনিছিলোঁ মই, ইয়াত দেখিছোঁ ইয়াত ভকেশ্যনেল আছে। NCT কিবা কিবি ফিটাৰ ডিজেল সেইবিলাকতো চব আছেই, বাকীবিলাকো। প্লে'গ্ৰাউণ্ডখন অকণমান দেখাই দিছোঁ ৰ'ব। এতিয়া আমি এক্সাম যিহেতু দিব আহিছিলোঁ, মানে যিকেইদিন আহি আছোঁ সদায় ইয়াতে আহি থকা হৈছে। এতিয়া চাওক প্লে'গ্ৰাউণ্ডত পূৰা NCC কিবা হৈ আছে। ফাইনেলি প্ৰেক্টিকেল এক্সাম শেষ। এতিয়া হ'ব আৰু এটা CBT এক্সামটো বাকী আছে, আৰু CBT এক্সাম দিম, তাৰপিছত আৰু এক্সাম শেষ। পিছত আৰু দিল্লী বাই বাই। তো ফাইনেলি পুছা এতিয়া বাই বাই আৰু। পাহাৰৰ চানা চাগে।